10-15 বছৰ ধৰি খেতি বাতি নোহোৱা বৰপেটা জিলাৰ এখন পিছপৰা গাঁও পাৰাকুচি। এসময়ৰ শস্য শ্যামলাই গাঁওখন এতিয়া চনপৰা পথাৰ। গাঁওখনৰ চৌদিশ মাথো বিৰিণাই আৱৰিছে। গাঁওখনৰ কৃষকসকল এতিয়া হ'লহি শ্ৰমিক। কিন্তু কিয় খেতি নহয় এই পিছপৰা গাঁওখনত আৰু কিদৰে জীৱন নিৰ্বাহ কৰি আছে গাঁওবাসীয়ে? পাৰাকুচি গাঁওখন হৈছে বৰপেটা জিলাৰ খেতি বাতি বুলি একো নহয়। নোহোৱা কাৰণটো হৈছে কি মথাৰিবিলাক মুকলি হৈ আছে। অলপ পানী আহিলে তাৰমানে পথাৰবিলাক ডুবে দিয়ে। মানুহে খেতি নকৰোঁতে এই বছৰ বিৰিণা পৰি পথাৰবিলাক নষ্ট হৈ গৈছে। ইটা ভাটাও সমস্যা এটা সৃষ্টি কৰিছে। ইটা ভেটাইটো আমাক বাহুকাল দিবাৰ বাকী নাই, কাৰণ ভেটাইটো আমাক সেই ধোৱা মখাহে খুৱাই আছে। গোটেইখন মানে আমাৰ খিলঞ্জীয়া মানুহ এই যে এতিয়া বিৰিণা পৰিছে, কিমান মান বিঘা মাটি হ'ব? বহু শ বিঘা, আপোনালোকে চাব পাৰে এই অঞ্চলটো গোটেই শ বিঘা মাটি। ভাটাৰ পৰা এটা সমস্যা হোৱা বুলি মানে গাঁৱৰ মানুহে কৈ আছে। ইটাৰ ভাটাৰ পৰা আমাৰ এটা সমস্যা গুৰুতৰ সমস্যা হৈছে যে ইটা ভাটাৰ কাৰণে আমাৰ এই খৰালি মাহত যিখিনি এতিয়া বায়ু প্ৰদূষণ হয়, সেই প্ৰদূষণটোৰ কাৰণে আমাৰ মানুহখিনি বা গৰু ছাগলী পোহনীয়া জন্তুবিলাকৰ বেমাৰ আজাৰ হৈছে। এতিয়া চাব আমাৰ মানুহখিনি চব হাৰ্টৰ বেমাৰ আৰু ছালৰ বেমাৰ ইয়াৰে, গতিকে এইবিলাক বেমাৰে পাইছে কিহৰ কাৰণে? তেওঁলোকে অলপো আজিকালি এডাল গছ পুলিও নোৰোয় ভেটাবিলাকে। তেওঁলোকক চৰকাৰীভাৱেওতো নিৰ্দেশনা থাকে তেওঁলোকৰ পলিউশ্যনবিলাকৰ পৰা। গাঁওখনত সাধাৰণতে মানুহবিলাকে কি কাম কৰে? গাঁওখনত মানুহে এতিয়াতো কৃষিমুখীটো বাদে দিলাক আৰু কৃষি নহয়েই, বেদিনা পৰি গ'ল। এতিয়া বেছিভাগ মানুহে আমাৰ বেছিভাগে হাজিৰা কাম কৰে, ভেটাত কাম কৰে হাজিৰা, বা ওচৰৰ গাঁওবিলাকে হাজিৰা মানুহ লাগিলে ইয়াকে বিচাৰি আহে। আৰু কিছুমানে এই ডেকা চলি কিছুমানে এই ৰঙৰ কাম কৰে বা কিছুমানে মিস্ত্ৰী কাম কৰে, এনেকুৱা ধৰণে কাম কৰি কিবা কৰি জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে চৰকাৰে যদি অলপ ষ্ট্ৰিক্ট কৰি তেওঁলোকক ভেটাও চলি থাকক, কিন্তু তেওঁলোকৰ যিখিনি কৰণীয় কৰ্ম সেইখিনি কৰি অঞ্চলটোৰ মানুহখিনিক অলপ অন্তত সকাহ দিলি এই মানুহখিনিও জীয়াই থকাৰ এটা সুবিধা পালা হয় বুলি মই ভাবোঁ। আৰু সেইকাৰণে এই গাঁওখনৰ প্ৰতি অলপ কৃপা দৃষ্টি কৰিলে মানে আমাৰ গোটেই পথাৰখনতে শালি খেতি হৈছিল আমাৰ, বা সৰিয়হ খেতি হৈছিল। কিন্তু এতিয়া কি হৈছে, মানুহে খেতি কৰিব বাদ দিছে। নদীবিলাক বান্ধবিলাক কোনোদিনে চৰকাৰী ব্যৱস্থা লোৱা নাই। নদীৰ বানপানী ভাঙাৰ কাৰণে মথাৰিবিলাক একদম খোলা হৈ আছে, যাৰ কাৰণে এতিয়া খেতি কৰিব মানে ভয়ে কৰে। আৰু নকৰাতে কি হৈছে, আমাৰ সুদা বিৰিণা পৰি গৈছে। অৱশিষ্ট মাটি অলপ আছে, চৰকাৰী মাটি যিখিনি আছে সেইখিনিতো বেলেগে দালাল চক্ৰ খান্দি শেষে কৰিছে। এতিয়া আমাৰ খেতিয়কখিনি বা সাধাৰণ মানুহখিনিৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। আজিলৈকে কোনো চুইচ গেট দুটাৰ চৰকাৰে ব্যৱস্থা কৰিছিল খৈৰাজানত, কিন্তু আজিকালি চুইচ গেট দুটাৰ আধাখিনি কৰি বাকীখিনি নহ'লেই। কিমানবাৰ নিবেদন কৰা গ'ল, কিন্তু আজিলৈকে কোনো কাণসাৰ দিয়া নাই। এতিয়া যদি আমাৰ বৰ্তমান চৰকাৰে যদি কাণসাৰ নিদিয়ে, তেতিয়াহ'লে গাঁওখনৰ অৱস্থা আৰু বেছি বেয়া। প্ৰত্যেক বছৰে যিহেতু বানপানী 3-4বাৰ মাহত হয়ে, এই প্ৰায় এইবিলাক চব মাটি চন পৰি গ'ল, বেন্নাতিলা হৈ গৈছে। তাৰমানে কোনো খেতি কৰাৰ মানে হেৰিয়ে নাই, ৰাস্তাই নাই, পানীৰ উৎপাত। মথাৰি ভাঙি চুৰমাৰ হৈ গৈছে, খেতি বাতি নহয়, বানপানী মথাৰি হেৰি হৈ যায়, ওপৰেদি পানী বাগৰি যায়। সময়ত বিভিন্ন জিলা কৰ্তৃপক্ষক হওক, আমি অৱগত সকলোকে কৰিছে, কি কয় তেওঁলোকে? নাই, এতিয়া বিভাগীয় কৰ্তৃপক্ষ জানিছোঁ। আমি ধৰক এই বৰপেটাৰ DC মহোদয়কো কৈছোঁ, বা আমি আজিৰ পৰা কেইবছৰমান আগতে আমাৰ উদ্যোগ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱকো কথাখিনি অৱগত কৰিছিলোঁ যে আমাৰ চুইচ গেট সম্পূৰ্ণ হোৱা নাই, ভেটাৰ পৰা এনেকুৱা অসুবিধা হৈছে। কিন্তু কাৰো পৰাই আমি এতিয়ালৈকে, বা আমি MLA কো কৈছোঁ, বা আমি SDC ছাৰকো কৈছোঁ, কিন্তু কাৰো পৰা আমি এতিয়ালৈকে ভাল এটা সৎ কাৰ্যক্ষম আমি বনাই সৎ তাৰমানে কাম কৰা হিচাপটো আশা দেখা নাই। বহু বছৰে ক'লোঁ, এতিয়ালৈকে তেওঁলোকে চুইচ গেট হয়ে নাই। গতিকে আমাৰ ক'ত কি হ'ব, ৰাস্তা ঘাটৰ ব্যৱস্থাই নাই, মানুহখিনি কেনেকৈ চলে? বহু মানুহ আগতে গাঁৱত যিমান আছিল, এতিয়া নানকাৰৰ মানুহখিনি গুচিয়ে গ'ল। বহু মানুহে পৰা খেতি বাতি কৰিব নোৱাৰে, মথাৰিৰ অত্যাচাৰ, বানপানীৰ অত্যাচাৰ তাৰমানে পলাব লগা হ'ল। নদী সিটো পাৰে আছিল নেকি? আমাৰ আগতে ঘৰ নদী সেইটো পাৰে আছিল। নদীটো দক্ষিণে আছিল না? নদীটো দক্ষিণে আছিল আমাৰ ঘৰ। এতিয়া যাই যে আমাৰ ঘৰে তাকে যাই গৈছে। কেইবাৰ উঠি আহিল আপোনালোকে? আমাৰ মোটামুটি দুইবাৰ উঠি আহিল। এতিয়া কিমান দেচোন, চৰকাৰে হয়তো বিভিন্ন পদক্ষেপ ল'ব পাৰে, সেইটো বেলেগ কথা। প্ৰথম হ'ব লাগে কি, এই যিটো নদী বুঢ়াৰীয়া নদী, পাৰাকুচি নদীৰ পাৰতে গাঁওখন যিহেতুকে, এই মথাৰিটো সম্পূৰ্ণ হ'ব লাগে। মথাৰিটো মজবুত হ'ব লাগে, যাতে বাৰিষা কালত ভাঙি নাযায়। আজিকালিতো বান্ধাই নাই, বহু মানুহ উঠি যাব লগা হৈছে তাৰ পৰা। ঘৰ দুৱাৰ ভাঙি অতৰাই নিয়াৰ পাছতো আজিকালি একো ব্যৱস্থা নাই। তাৰপিছত এই যিটো খৈৰাজ জান, উত্তৰ বাগেদি যোৱা যিটো খৈৰাজ জান পথাৰখনৰ, সেই জানটোত থকা যে চুইচ গেট দুটা অৰ্ধনিৰ্মিত অৱস্থাত থাকি গ'ল, সেই দুটা সম্পূৰ্ণ হ'লেই অন্ততঃ কৃষক ৰাইজৰ খৰালি মূৰত পানীখিনি ৰাখি অলপ কিবা খেতি বাতি কৰিব পাৰে।